তো সেনেকৈ এতিয়া আহি পালোঁ ৰাৱণ দা ফুৰিবৰ কাৰণে আৰু ইয়াতে মানুহ চাওক বাপৰে বাপ কিমান মানুহ আৰু সেইটো ৰাৱণ দা আৰু একদম মুখ চুখ মেলি আছে আৰু এইটোৱে অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ ৰাৱণ নৰ্থ ইষ্টৰ ভিতৰতে সকলোতকৈ ডাঙৰ আৰু ইয়াক ফুৰিবৰ কাৰণে ফুল ৰেডি এতিয়া তো হেল্ল' ভাইবেন ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি যাই আছোঁ অসমৰ সকলোতকৈ ডাঙৰ ৰাৱণ দাহন উৎসৱত আৰু আপোনালোকে টাইটেল থাম্বনেইল নিশ্চয় গম পাইছে আৰু এইটো আমাৰ মিৰ্জা খৰপাৰাত প্ৰতি বছৰে কৰিছে বহুত বছৰ আগৰ পৰা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত আৰু এইবাৰো কৰিছে আৰু অসম নহয় নৰ্থ ইষ্টৰ ভিতৰতে সকলোতকৈ ডাঙৰ ৰাৱণ ইয়াতে বনায় আৰু 150 ফুটতকৈও ওখ বা ভাবি চাওক এবাৰ 150 ফুটতকৈও ওখ ৰাৱণ ইয়াতে বনায় আৰু বনাওঁতে বহুত দিন কষ্টৰ ফলত এইটো সক্ষম হৈছে বনাবৰ কাৰণে আৰু প্ৰায় 3 মাহমান গ'ল বনাওঁতে আৰু আমাৰ মিৰ্জা খৰপাৰাতে আছে ওচৰতে হয় বহুত বেছি সৌভাগ্য বুলি ক'ব লাগে ইমান ওচৰতে আছে বহুত বাহিৰৰ পৰা মানুহ চাব আহে আমাৰ ইয়াতে আৰবি ফিল্ড বুলি কয় সেইখন আৰু তাত যাম ধুনীয়াকৈ আৰু আপোনালোকক দেখাম আৰু মোৰ আজি ফাৰ্ষ্ট এটা এক্সপিৰিয়েঞ্চ হ'ব মই ৰাৱণ দাহন উৎসৱত আজিলৈকে যাই পোৱা নাই আৰু যাম আজি আপোনালোকক দেখাম আৰু গাইছ তাতে এনেকুৱা মানুহ হ'ব কেনেকুৱা ক্ৰাউড হ'ব আপোনালোকে দেখি পাগল হৈ যাব গোটেই আৰবি ফিল্ডখন একদম ফুল হৈ যায় বাপৰে বাপ কেনেকুৱা মানুহ হ'ব আপোনালোকে পাগল হৈ যাব তো গাইছ পূজা আহিলে আৰু গাইছ যাবৰে হ'ল সেইদিনা আহিলে আৰু এতিয়া গ'লে তো কি ক'ব আৰু মন চনৰ বেয়া লাগি আছে অলপ তো ভাল লগাবৰ কাৰণে যাই আছোঁ আজি ৰাৱণ দাহন উৎসৱত বলক তো সেনেকৈ এতিয়া আহি পালোঁ ৰাৱণ দা ফুৰিবৰ কাৰণে আৰু ইয়াতে মানুহ চাওক বাপৰে বাপ কিমান মানুহ আৰু সেইটো ৰাৱণ দা আৰু একদম মুখ চুখ মেলি আছে আৰু এইটোৱে অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ ৰাৱণ নৰ্থ ইষ্টৰ ভিতৰতে সকলোতকৈ ডাঙৰ আৰু ইয়াক ফুৰিবৰ কাৰণে ফুল ৰেডি এতিয়া খৰপাৰ মাটি যাতে একদম কপি যায় সিমান ডাঙৰকৈ এটা চিঞৰ হ'ব লাগে 1 2 ওকে এটা ফ্ৰেণ্ডছ ক্লাবৰ কাৰণে এটা ডাঙৰ চিঞৰ হ'ব লাগে ৰাইজৰ বহুত বহুত ধন্যবাদ সকলোকে তো এই ৰাৱণ দাহন উৎসৱতে গীত পৰিৱেশন কৰিবলৈ গীতাঞ্জলি দাসক মাতিছিল আৰু তেখেতে ধুনীয়াকৈ গীত পৰিৱেশন কৰি আছে আৰু আমাৰ ইফালে ৰাৱণ দাই ফুল মুখ চুখ মেলি হাতত গদালে যুদ্ধ কৰিবৰ কাৰণে ৰেডি হৈ আছে বাহ মঞ্চত উপবিষ্ট সন্মানীয় মোৰ অতি শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু খৰপাৰাবাসী ৰাইজক মই ৰাঘৱৰ পৰিয়াল হৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ এটা হাত চাপৰ বজাই দিয়ক মই চিনাকি কৰাইছোঁ মোৰ পত্নী প্ৰযোজক সহপ্ৰযোজক নৱনীতা আৰু আমাৰ হিৰণ্যদাই কৈছে তই কবি আৰু মোক ক'ব নিদিয়ে মোক কৈছে নাখালোঁ কেৱল এটাই আশাই মোক পূৰণ কৰি দিয়ে মোক বহুত ধনী মানুহ বনাই দিয়ে বহুত মই মাত্ৰ সিহঁতক দেখুৱাব খুজিছোঁ টকাৰ মোনাটো হৈছে নিজকে ৰজা বুলি ভাবি ঘূৰি ফুৰে সিহঁত আচলতে দানৱ হয় আৰু দয়া মৰমৰ মোনাখন যিয়ে নবতে কান্ধত কঢ়িয়াই ফুৰে সি কিন্তু ৰাঘৱ হয় ৰাঘৱ আৰু এনেদৰে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা ছাৰ আহি পেলাই তেখেতৰ গোটেই টিমটোলৈ তেখেতৰ এখন নতুন অসমীয়া ছবি আহি আছে ৰাঘৱ 27 অক্টোবৰটো সকলোৱে চাব আৰু এই 3ডাল কাৰ দেখিছেনে এই 3ডাল কাৰত এতিয়া ধুনীয়াকৈ জুই দিছে আৰু এই 3ডাল কাৰ যায় ৰাৱণৰ নাভিত লাগিব আৰু ৰাৱণ পুৰা শেষ হৈ যাব আৰু ৰাৱণে এটা কথা কৈ থৈ গৈছিল যে মনুষ্যক কেতিয়াও বিশ্বাস কৰি নিজৰ ৰহস্যৰ কথা ক'ব নালাগে তোমাৰ যিমানে কি আপোন নহওক আৰু যিটো ৰাৱণৰ লগত হৈছিল ৰাৱণে বিভীষণক বিশ্বাস কৰি কৈছিল যে ৰাৱণৰ নাভিত অমৃত কুণ্ড আছে আৰু এই ৰাৱণৰ নাভিত অমৃত কুণ্ড থকা ৰাৱণৰ দেহত য'তে কি নামৰক তেখেতৰ কেতিয়াও মৃত্যু নহয় ৰাৱণৰ নাভিত মাৰিলে তেখেতৰ মৃত্যু আৰু এই কথাটো বিভীষণে ৰামক কৈছিল যিটো ৰাৱণৰ মৃত্যুৰ কাৰণ হৈ পৰিছিল
আৰু আপোনালোকে এটা কথা জানে ৰাৱণ বহুত জ্ঞানী আছিল আৰু আপোনালোকে ভাবিব পাৰে ইমান জ্ঞানী হোৱাৰ পাছতো কিয় এনে দোষা ৰাৱণৰ কাৰণ ৰাৱণৰ জ্ঞানৰ লগতে আহি পৰিছিল বহুতো অহংকাৰ আৰু ৰাৱণ যিমানে বেয়া আছিল সিমানে ভালো আছিল তাৰ কাৰণে এতিয়াও তেওঁ মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ ৰাজস্থান হিমাচল প্ৰদেশ আদি বিভিন্ন ৰাজ্যত তেওঁক এতিয়াও পূজা কৰা হয় তারপরে যে আহি গেলো আৰু আপোনালোকে দেখিলে মানে কিমান বেছি মানুহ হৈ গৈছিল আৰু তাত মানে ব্লগ কৰিবৰ কাৰণে নোৱাৰিলো আৰু মানে বহুত বেছি জাম হৈ গৈছিল সোনকালে আহিবৰ কাৰণে মানে ট্ৰাই কৰিলো আৰু কি কম তাত মানে ভিডিও আকৌ ক্লিপ চিপ নোলোৱা নহল আৰু ইয়াতে মানে এইটো লৈ থৈ দিলো আৰু কেনেকুৱা লাগিলে আপোনাক কমেন্ট কৰিব যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুন কৈছে চেনেলটো সাবস্ক্ৰাইব কৰি যাব জয় অসম।